লাগিলে যথেষ্ট ভাল লাগিলে। আমাৰ ৰঙানদী মণ্ডলৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। এই সভাত আমাৰ আমন্ত্ৰিত যিসকল সদস্য আছে 100% তেখেতসকল আহিছে। গতিকে আমি নিশ্চিতভাৱে সফল হৈছো বুলি ভাবিছো। গতিকে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ যি শক্তি তথা 2026 চনত যি বিধানসভাৰ নিৰ্বাচন আছে, আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এতিয়াৰ পৰা যথেষ্ট শক্তিশালী হৈ উঠিছে আৰু আজি এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাতে আমি নাই মানে কথা হ'ল কি এনেকুৱা ধৰণৰ বক্তব্য আচলতে ৰাখিছে কিন্তু তথ্যভিত্তিক কথা কিছুমান কৈতো লাভ নাই। তথ্যভিত্তিক হ'ব লাগিব কোনে কৈছে কৰা তেনেকুৱা মানুহৰ নাম লাগিব, যিহেতু নাম ক'ব নোৱাৰে এনে তেনেকে ক'লেতো নহ'ব নহয়। মানে তথ্য থাকিলে এনে এজন মানুহক প্ৰকাশ কৰিব নাযায়। আৰু এইবাৰ বিজেপি তেনেকুৱা ধৰণৰ কথা নাই হোৱা বুলি মই জানো। হোৱা হ'লে বিজেপিয়ে ইমান সুন্দৰ ৰিজাল্ট কেতিয়াও পঞ্চায়তত কৰিব নোৱাৰে। কাৰণ যদি কেনেবাকে বিসম্বাদ হ'লহেঁতেন আজি সমগ্ৰ অসমত কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচন একেবাৰে ধূলিসাৎ হৈ গৈছে, তেতিয়াও এইটো হ'ব নোৱাৰিলেহেঁতেন। আৰু দ্বিতীয়টো কথা হ'ল কি যে আমাৰ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত যিহেতু আমাৰ কোনো প্ৰতীক নাই, প্ৰতীক নাছিলে একো, আমি নিৰ্দলীয় হিচাপে খেলিব লগা হৈছে। এই ক্ষেত্ৰত ধাৰণা কিছুমান মানুহৰ ভুল হৈছে, কাৰণ তেওঁ দলৰে কাৰ্যকৰ্তা। নিৰ্দলীয় বুলি কৈ দিয়াৰ লগে লগে একেটা ৱাৰ্ডতে 2জন 3জন 4জন 7জনলৈকে উঠিছে। গতিকে তেওঁলোকৰ মাজতে অকণমান টনা আজোৰা যুদ্ধ এখন হৈছে। ইজনে কয় এজন দলীয়, সিজনে কয় সেইজন দলীয়, ইজনে কয় মই দলৰ পৰা উঠিছো। সেইটো কথাটো সঁচা নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰসকলক নিৰ্দলীয় হিচাপে খেলাৰ এটা ব্যৱস্থা কৰি দিছে আৰু সেইটো এইবাৰ হৈছে। গতিকে কোনো ব্যক্তিয়ে এইবাৰ দলীয়ভাৱে মেম্বাৰ লাগিলে যথেষ্ট ভাল লাগিলে। আমাৰ ৰঙানদী মণ্ডলৰ আজি প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। এই সভাত আমাৰ আমন্ত্ৰিত যিসকল সদস্য আছে 100% তেখেতসকল আহিছে। গতিকে আমি নিশ্চিতভাৱে সফল হৈছো বুলি ভাবিছো। গতিকে অনাগত দিনত ভাৰতীয় জনতা পাৰ্টীৰ যি শক্তি তথা 2026 চনত যি বিধানসভাৰ নিৰ্বাচন আছে, আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এতিয়াৰ পৰা যথেষ্ট শক্তিশালী হৈ উঠিছে আৰু আজি এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভাতে আমি নাই মানে কথা হ'ল কি এনেকুৱা ধৰণৰ বক্তব্য আচলতে ৰাখিছে কিন্তু তথ্যভিত্তিক কথা কিছুমান কৈতো লাভ নাই। তথ্যভিত্তিক হ'ব লাগিব কোনে কৈছে কৰা তেনেকুৱা মানুহৰ নাম লাগিব, যিহেতু নাম ক'ব নোৱাৰে এনে তেনেকে ক'লেতো নহ'ব নহয়। মানে তথ্য থাকিলে এনে এজন মানুহক প্ৰকাশ কৰিব নাযায়। আৰু এইবাৰ বিজেপি তেনেকুৱা ধৰণৰ কথা নাই হোৱা বুলি মই জানো। হোৱা হ'লে বিজেপিয়ে ইমান সুন্দৰ ৰিজাল্ট কেতিয়াও পঞ্চায়তত কৰিব নোৱাৰে। কাৰণ যদি কেনেবাকে বিসম্বাদ হ'লহেঁতেন আজি সমগ্ৰ অসমত কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচন একেবাৰে ধূলিসাৎ হৈ গৈছে, তেতিয়াও এইটো হ'ব নোৱাৰিলেহেঁতেন। আৰু দ্বিতীয়টো কথা হ'ল কি যে আমাৰ ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত যিহেতু আমাৰ কোনো প্ৰতীক নাই, প্ৰতীক নাছিলে একো, আমি নিৰ্দলীয় হিচাপে খেলিব লগা হৈছে। এই ক্ষেত্ৰত ধাৰণা কিছুমান মানুহৰ ভুল হৈছে, কাৰণ তেওঁ দলৰে কাৰ্যকৰ্তা। নিৰ্দলীয় বুলি কৈ দিয়াৰ লগে লগে একেটা ৱাৰ্ডতে 2জন 3জন 4জন 7জনলৈকে উঠিছে। গতিকে তেওঁলোকৰ মাজতে অকণমান টনা আজোৰা যুদ্ধ এখন হৈছে। ইজনে কয় এজন দলীয়, সিজনে কয় সেইজন দলীয়, ইজনে কয় মই দলৰ পৰা উঠিছো। সেইটো কথাটো সঁচা নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমবাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰসকলক নিৰ্দলীয় হিচাপে খেলাৰ এটা ব্যৱস্থা কৰি দিছে আৰু সেইটো এইবাৰ হৈছে। গতিকে কোনো ব্যক্তিয়ে এইবাৰ দলীয়ভাৱে মেম্বাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।